আপোনালোকে সকলোৱে জ্ঞাত যে আজি দুপৰীয়া প্ৰায় 2:03 বজাত কংগ্ৰেছ কাৰ্যালয়ত বিজনীত থকা কংগ্ৰেছ কাৰ্যালয়ত তেওঁলোকৰ কংগ্ৰেছৰ ভিতৰ চৰোৱা কিবা বাদ বিবাদৰ মাজতে কিবা এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কিন্তু তাত এই হুলস্থুলীয়া পৰিৱেশৰ মাজত আমাৰ আটাইৰে প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ যি ফটো, সেই ফটোত এজন কংগ্ৰেছ কৰ্মী, এজন পাখণ্ড কংগ্ৰেছ কৰ্মী বুলি আমি ক'ব লাগিব, তেওঁ জুবিন গাৰ্গৰ ফটোত গুৰ মাৰি জুবিন গাৰ্গৰ প্ৰতি তথা অসমৰ ৰাইজৰ প্ৰতি আমাৰ হিয়াৰ আমঠু, আমাৰ আৱেগ জুবিন দাৰ চৰম অপমাননা তেওঁ কৰে। তাৰপিছতে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই এই গোটেই বিষয়টোৰ ওপৰত আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। লগে লগে আমি বিজনী আৰক্ষী চকীত এই সংক্ৰান্তত আমি এটি গজৰ আমি ৰুজু কৰিছোঁ আৰু আমি বিজনী আৰক্ষী চকীত গৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি লগ কৰি 24 ঘণ্টাৰ আমি এটা সময়সীমা বান্ধি দিছোঁ আৰু 24 ঘণ্টাৰ সময়সীমাৰ ভিতৰত এই পাখণ্ড কংগ্ৰেছ যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। লগতে প্ৰতিটো কংগ্ৰেছ কৰ্মকৰ্তাক, বিজনীৰ প্ৰতিটো কৰ্মকৰ্তাক জুবিনৰ প্ৰতি তেওঁলোকৰ কেনেকুৱা মনোভাৱ সেই কথা প্ৰতিফলিত হৈ গৈছে। কংগ্ৰেছ কৰ্মকৰ্তাসকলক আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি সকীয়াই দিছোঁ যাতে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা তেওঁলোকে দূৰত থাকে। অন্যথা কিন্তু আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ছবিত তেওঁলোকে গুৰ মাৰিছে কংগ্ৰেছ কৰ্মী এজনে, তেওঁক শাস্তি দিয়াৰ কাৰণে আমি ইতিমধ্যে দাবী উত্থাপন কৰিছোঁ আৰু যদি তেখেতক যদি গ্ৰেপ্তাৰ নকৰে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।